তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী গাঁওসমূহত বন্যহস্তীৰ উপদ্ৰৱত ৰাইজে বিনীন্দ্ৰ ৰজনী পাৰ কৰিব লাগিছে। কুমাৰীঘাটা বন বিভাগৰ অধীনস্থ বহু গাঁৱত এতিয়া বন্যহস্তীৰ ধাৰাবাহিক তাণ্ডৱ চলি আছে। বন্যহস্তীয়ে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে ঘৰ দুৱাৰ আচবাব। খাদ্যৰ সন্ধানত ওলাই অহা বৃহৎ হাতীৰ জাকে সন্ধিয়া হোৱাৰ লগে লগে গাঁও অঞ্চলত প্ৰৱেশ কৰি কেইবাটাও ভাগত বিভক্ত হৈ মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি আহিছে। কৃষকে চপাই আনি থোৱা ধান খাই তহিলং কৰিছে। তৰুণগাঁও, চন্দনপুৰ, বিষ্ণুপুৰ, পাহাৰপুৰ, নাৰায়ণপুৰ, হৰিণচৰা, নবীন গাঁৱকে ধৰি বহু ঠাইত খণ্ড খণ্ডভাৱে চলাইছে উপদ্ৰৱ। হাতীৰ বাবে এতিয়া বিনীন্দ্ৰ ৰজনী পাৰ কৰিছে ৰাইজে। নিশা বন বিভাগৰ সহযোগত জুই জ্বলাই হাল্লা কৰি হাতী খেদাৰ চেষ্টা ৰাইজৰ। সন্ধিয়াৰ পৰা পুৱালৈ ৰাজপথেৰে চলাচল কৰাৰ ক্ষেত্ৰতো সৃষ্টি হৈছে শংকা। মোটামুটি 11টা, 11:30 মানত আহিছে আৰু এখন গাঁৱৰ নাম নাৰায়ণপুৰ। এই পৰিয়ালৰ অৱস্থা খুবেই শোচনীয়। যিকেইটা ঘৰ আছিল চব ভাঙি দিলাক বনৰীয়া হাতীৰ জাকে আহি। লগতে আৰু বিভিন্ন মানুহৰ বিভিন্ন জাগাৰ মানুহবিলাকৰ তামোল বাৰীও ভাঙছে, জাগাই বহুত ক্ষতি কৰিছে। সহ্য পালে পৰিয়ালটো উপকৃত হ'ব। তাৰে ওচৰত আমি দৰখাস্ত জনাম পৰিয়ালৰ হৈ কি কৰে চৰকাৰে, কি ব্যৱস্থা লয়। কাৰণ তেওঁলোকৰ এটাও ঘৰ নাই। টোটেল 3টামান ভাঙছি। মানুহখিনি উপায় নাই আৰু ধৰি পেলাইছে, খালী অৱস্থাত পাই পেলাই ভাঙি দিলে। মহিলা মানুহ আছিল, ঘৰৰ উপাৰ্জনকাৰী, মেইন উপাৰ্জনকাৰী কেৰালাত কাম কৰি আছে। আজি 3-4 দিন হ'ল আমাৰতো ইফালে থকাই মুস্কিল হৈছে। উৰে ৰাতিটো হাতী থাকে আৰু আপোনালোকে চৰকাৰৰ ফালৰ পৰা যি GPS লগাই দিছে, GPS লগাই আপোনালোকে কি কৰিলে, কি চাই আছে? আমাৰতো এই ক্ষতিপূৰণ কোনে দিব? সদায় ৰাতি 2টা, 3টা, 4টা ঘৰ ভাঙি আছে। এনেকুৱা পৰিস্থিতি, দুখীয়া মানুহ আছে, যিখিনি চাউল দাইল কণ্ট্ৰলৰ পৰা আনি থয় ঘৰত, ৰাতি আহি চব উদং কৰি খাই পেলাই দিয়ে। ফৰেষ্টাৰ আহে, আহি খেদি তেওঁলোকে গুচি যায়। তাৰপিছত আকৌ আহে, 2টা 1টা ক'ৰবাত লুকাই থাকে, আমিতো গম নাপাওঁ। যেতিয়া আমি টোপনি মাৰিব যাওঁ 2টা 3টাত, তেতিয়া আহি ঘৰ চৰ ভাঙি একদম শেষ কৰি দিয়ে। এনেকুৱা যদি হয়, মানুহ থকাটো দেখোন টান হৈ যাব। কোনে কাক বচাব? নিজে বাচিব নে ঘৰখন বচাব? এতিয়া কি কৰিব? এনে ঘৰ দুৱাৰ ভাঙিলে কি কৰিব? দুখীয়া মানুহ, পৰিয়ালৰ মানুহ আছে, তেওঁলোকে বাচ্চা কাচ্চা লৈ ক'ত যাব? তেওঁলোকে থাকিবই নোৱাৰে। এতিয়া চৰকাৰৰ ফালৰ পৰা কিবা এখন সহায় পালে তেওঁলোকে ভাল হ'ব। এতিয়া যোৱা ৰাতি 3-4 জেগাত ঘৰ ভাঙিছে, তাৰ আগৰ দিনা ৰাতি 3-4 জেগাত ঘৰ ভাঙিছে। সদায় 2টা 3টা ঘৰ ভাঙি আছে আৰু যি ক্ষতিপূৰণ কৰিছে সেইখিনি চৰকাৰে কি দিব? তেওঁলোকে কি? নাৰায়ণপুৰতো 4-5টা ঘৰ ভাঙিছে, আমাৰ চন্দনপুৰতো ভাঙিছে। আমাৰ এই ছাইডত একদম থকাটোৱে মুস্কিল হৈ আছে আমাৰ কাৰণে। এতিয়া আমি থাকিবই নোৱাৰোঁ। এইফালে দুনিয়াৰ ঘৰ চৰ ভাঙিছে। এতিয়া সন্ধিয়া 6টাৰ লগে লগে আমি ঘৰৰ পৰা ওলাব লাগে। ভাত বনোৱাৰ টাইম নাই আমাৰ, হাতী ওলাই থাকে, আমি বাটত থাকিব লাগে, ঘৰত সোমাব নোৱাৰোঁ। ৰাতি আমি কেনেকৈ কটাই আছোঁ বাচ্চা কাচ্চা লৈ। এইটো চৰকাৰে এতিয়া কি ব্যৱস্থা লয় তেওঁলোকে নিজে সেইটো বুজি ব্যৱস্থা ল'ব। আৰু GPS লগোৱাৰ বস্তুটো তেওঁলোকেতো চাই আছে। তাৰ পৰা আমি তেওঁলোকে যদি GPS লগাই থৈছে, সেইখিনিতো তেওঁলোকে চাই আছে যে কেনেকুৱা পৰিস্থিতি ৰাইজে ভুগি আছে। এতিয়া সেইখিনি চৰকাৰৰ ফালৰ পৰা কিবা এটা ব্যৱস্থা লওক আমাৰ কাৰণে।